নমস্কাৰ ষ্টুডিঅ'ত মই ময়ূৰে মুহূৰ্তত এটা খবৰ লৈ আহিছো গোলাঘাটত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে কিয়নো কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ওলাইছে দমে দমে ম্যাদ উকলা ঔষধ আৰু ইয়াৰ পিছত একাংশ লোকে তদন্তৰ দাবী কৰিছে এই মুহূৰ্তৰ হে খবৰ জনাই আছো কিয়নো গোলাঘাটত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ম্যাদ উকলা ঔষধ উদ্ধাৰ কৰা হৈছে কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা উদ্ধাৰ কৰা হৈছে দমে দমে ম্যাদ উকলা ঔষধ আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে চিকিৎসালয়ৰ পৰিত্যক্ত কোঠাত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ ঔষধ দমে দমে ঔষধ উদ্ধাৰ কৰিছে ম্যাদ উকলা ঔষধ উদ্ধাৰ কৰাৰ পাছতে চাঞ্চল্য সৃষ্টি হৈছে 2015 চনৰ পৰাই জমা হৈ আছিল ঔষধসমূহ আৰু হেকতীয়াকৈ খবৰ জানিব পৰা গৈছে 2015 চনৰ পৰাই এই ঔষধসমূহ পৰিত্যক্ত অৱস্থাত আছিল চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে ঔষধসমূহ নষ্ট হোৱাৰ অভিযোগ উত্থাপিত হৈছে কিয়নো এক বৃহৎ পৰিমাণৰ ঔষধ জব্দ কৰা হৈছে স্বাস্থ্য বিভাগক তদন্তৰ দাবী কৰিছে কেইবাটাও দল সংগঠনে গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত এই ঘটনা সংঘটিত হৈছে ইয়াৰ পাছতে চাঞ্চল্য বিৰাজ কৰিছে কিয়নো চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত কৰিছে একাংশ দল সংগঠনে স্বাস্থ্য বিভাগক এই সন্দৰ্ভত তদন্তৰ দাবী তুলিছে আৰু আপোনালোকে এই দৃশ্য প্ৰত্যক্ষ কৰিছে এনেদৰে দমে দমে 2015 চনৰ পৰা এটা কোঠাত পৰিত্যক্ত অৱস্থাত আছিল ঔষধসমূহ আৰু বৃহৎ পৰিমাণৰ এই ঔষধসমূহ নষ্ট হৈ যোৱাৰ খবৰ লাভ কৰা হৈছে কিন্তু চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰা হৈছে দীৰ্ঘদিনৰ পৰাই বছৰ বছৰ ধৰি এনেদৰে পৰিত্যক্ত অৱস্থাত আছিল ঔষধ আৰু আজিৰ দিনটোত বৃহৎ পৰিমাণৰ ঔষধ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা উদ্ধাৰ কৰা হৈছে এনেদৰে দমে দমে ম্যাদ উকলা ঔষধ স্বাস্থ্য বিভাগক তদন্তৰ দাবী তুলিছে কেইবাটাও দল সংগঠনে কিয়নো বৃহৎ পৰিমাণৰ যেটো ঔষধ ইতিমধ্যে নষ্ট হৈ গৈছে 2015 চনৰ পৰাই এটা কোঠাত পৰিত্যক্ত অৱস্থাত আছিল এই বৃহৎ পৰিমাণৰ ঔষধসমূহ আৰু ইতিমধ্যে ঔষধসমূহ নষ্ট হৈ গৈছে আৰু এই সন্দৰ্ভত হয়তো অতি শীঘ্ৰেই তদন্ত হ'ব পাৰে কিন্তু একাংশ দল সংগঠনে তদন্তৰ দাবী কৰিছে এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আছে সেই মন্তব্য শুনক মই আসলে ইয়াত জইন কৰা আগৰ বস্তু মই ইয়াত জইন কৰোঁতে সেইবিলাক দৰৱ নাই মই গোটেই ষ্ট'ৰ ক্লিয়াৰকৈ লৈছোঁ তাৰপিছত সেইটো আগৰ 15 চনৰ পৰা কিছুমান কণ্ডেমনেশ্যন কমিটিয়ে কিবা দৰৱখিনি এক্সপায়াৰ কৰি পেলাই জেগাটুকুৰাত তাত ভৰাই থৈছোঁ পাৰ হৈ গ'লোঁ একজেক্ট ডেটটোৰ কথা কৈছোঁ মই সেই দৰৱবোৰ এক্সপায়াৰী নেকি সেইবোৰ এক্সপায়াৰ বুলি কৈছে এক্সপায়াৰী দৰৱ এনেকৈ আপুনি মজুত কৰি দিছে নহয় কণ্ডেমনেশ্যন কমিটিত দিয়া আছে সেইখিনি কেতিয়াবা আছে বুলি ক'লে এইটো 15 চনৰ পৰা আছে নেকি আজি 6 বছৰ ধৰি এনেকৈ দৰৱখিনি ৰাখি দিছে এক্সপায়াৰী দৰৱ নহয় মোৰ দিনৰ নহয় এই বস্তুটো গ'লতো হয় মই সেইটো জইণ্টেক্টৰ মই কৈছোঁ যে এইখিনি বস্তু কি কৰোঁ তেতিয়া কণ্ডেমনেশ্যন কমিটিৰ কাৰণে এই ক'ভিডৰ কাৰণে থাকি গ'ল কণ্ডেমনেশ্যন কমিটি এখনক কণ্ডেম কৰি পেলাই সেইটো আমি ডিছপ'জ কৰি মানে কৰা আছে আৰু যদি কণ্ডেমনেশ্যন কমিটি এখন কৰিও থৈছে সেই বস্তুটো মই নাজানো তাৰমানে দৰৱবোৰৰ ভেলিডিটিবোৰ কিছুমান 21 চনলৈকেও আছিলে কিন্তু 15 চনলৈ কৰি আছে বুলি নহয় মোক কিছুমান দৰৱ 15 চনৰ পৰা আছিলে হয় এতিয়া ডিউৰেশ্যনটো প্ৰত্যেকটো দৰৱৰ বেলেগ বেলেগ আছে নহয় অঁ সেইটো কৈছোঁ কিছুমান 21 চনলৈকেও দেখিছে 21 চনলৈকেতো মই জনাত 21 দৰৱটো মই দেখা নাই তেনেকৈ দৰৱখিনি কৰি দিছে নপৰে এইটো মই জইণ্টেক্ট অলৰেডি 15 চনৰ পৰা 6 বছৰ পৰিলেই আৰু কিমান বছৰ পৰি থাকিব 15 চনৰ পৰা 6 বছৰ নহয় 15 পায় নাই এনেকৈ ৰাখিবলৈ কণ্ডেমনেশ্যন কমিটিয়েটো ডিছপ'জ কৰিব লাগিব কোন কমিটি কণ্ডেমনেশ্যন কমিটি কণ্ডেম কৰা এখন কমিটি আছে আচ্ছা আৰু পাৰ্মিশ্যন ল'ব লাগিব তাৰপিছত মই সেইদিনা জইণ্টেক্টে কৈছোঁ বোলে NSMে এটা অৰ্ডাৰ এটা দিব তাৰপৰা পাৰ্মিশ্যনটো আহিব চব চৰকাৰী দৰৱ চাগে মই আগতে চৰকাৰী দৰৱেই সেইবোৰ কথাটো হ'ল এই কিমানটা চৰকাৰী দৰৱ একেবাৰে মজুত আছে ক'ৰবাত বেলেগত এনে দি দিয়া হৈছে ক'ৰবাত ডেম্পে চেম্পে দিছে নাই সেইবোৰ এক্সট্ৰা এই ইটো হলত আছে দৰৱ বহুত ন সিটো হলত সেইটো জইণ্টেক্টৰ আণ্ডাৰ বস্তু আছে যে মোৰ নহয় চিভিলত আপোনাৰ আণ্ডাৰ চিভিলটোৱে মোৰ আণ্ডাৰ এতিয়া কেতিয়া হ'ব এইখিনি ডিছপ'জ সেইটো এতিয়া জইণ্টেক্টক মই সিদিনাখনো কৈছিলোঁ যে এইখিনি বোলে NSMে অৰ্ডাৰ এটা কৰিব আমি এতিয়া ডিছপ'জ কৰিম ডিছপ'জ কৰিবলৈ হ'লে তেওঁ এতিয়ালৈকে গোলাঘাট অসামৰিক চিকিৎসালয়ৰ বিভিন্ন সময়ত গোলাঘাটত এই চিকিৎসালয়ৰ প্ৰতি অভিযোগ জনসাধাৰণে অভিযোগ উঠাই আহিছে ঠিক সেই সময়তে আজি ইয়াত দেখা পোৱা গৈছে যে ম্যাদ উকলা দৰৱসমূহ বিভিন্ন বস্তাই বস্তাই পেলাই থৈ ইয়াত জমা ৰখা হৈছে আমাৰ এটা প্ৰশ্ন হৈছে যে আমি আমাৰ
এই কৰ্তৃপক্ষক আমাৰ সামৰিক চিকিৎসালয়ৰ কৰ্তৃপক্ষক আমি সুধিব বিচাৰিছোঁ যে যি সময়ত এজন ৰোগীয়ে আহি বাহিৰত পৰি থাকিবলগীয়া হয়, ৰাস্তাত পৰি থাকিবলগীয়া হয়, বেড নাপায় ইয়াত ৰৈ থাকে, আৰু যি সময়ত এই দৰৱৰ যি ঠিকনা আমাৰ গোলাঘাটত যিটো বিনামূলীয়া দৰৱ কেন্দ্ৰ আছে, দৰৱ দিয়া কেন্দ্ৰ আছে, সেই কেন্দ্ৰত আপুনি যেতিয়া প্ৰেছক্ৰিপশ্যনত লিখা থাকিব 10টা দৰৱ, সেই 10টা দৰৱ বিচাৰি যাব, তাত পাব 2টা বা 3টা দৰৱৰ ভিতৰত 7টামান দৰৱে নাপায়, আৰু তাৰপিছত গৈ বাহিৰৰ আপোনাৰ প্ৰাইভেট জেগাৰ পৰা কিনিবলগীয়া হয়। এই ক্ষেত্ৰত আমি ইয়াত চাব বিচাৰিছোঁ যে আজি 4 বছৰ 5 বছৰ আগৰ ম্যাদ উকলা দৰৱসমূহ ইয়াত কি কাৰণে আছে। নিশ্চিতভাৱে ইয়াত আমি কিবা ৰহস্যৰ গোন্ধ পাইছোঁ। আমাৰ এনেকুৱা ধৰণৰ ভাৱ হয় যে আগৰ যিসকল ছুপাৰিনটেণ্ডেণ্ট আছিলে বা আগৰ যিসকল কৰ্তৃপক্ষ আছিলে তেওঁলোকে ইয়াত যাৱতীয় যিখিনি বস্তু লাগে বা যাৱতীয় যিখিনি আপোনাৰ মেডিচিন আছে সেই মেডিচিনখিনি ইয়াত যুগুত নকৰি তেওঁলোকে আঁতৰাই থয় আৰু বাহিৰলৈ প্ৰেছক্ৰিপশ্যন লিখি বাহিৰৰ পৰা প্ৰাইভেট নাৰ্ছিং হোমৰ পৰা ল'বলৈ দিয়ে। তাৰ পৰা ডক্টৰ প্ৰাইভেট নাৰ্ছিং হোমৰ বা প্ৰাইভেট আপোনাৰ মেডিচিনৰ বাহিৰত থকা ফাৰ্মাচীসমূহৰ লগত কিবা লিংক আছে, যোগসূত্ৰ আছে, এনেকুৱা ধৰণৰ আমাৰ ভাৱ হয়। আৰু এটা কথা কৈ থ'ব বিচাৰিছোঁ, যি সময়ত গোলাঘাটৰ এই অসামৰিক চিকিৎসালয়ৰ বাবে বিভিন্ন সময়ত কিন্তু প্ৰশ্ন উঠিয়ে আছে যে কোনোবা দৰৱ পোৱা নাযায়, বেড পোৱা নাযায়, কিন্তু আপুনি চাব আহিব বেডো খালী থাকে বা আমাৰ যেতিয়া ইয়াত কেবিন বিচৰা হয় কেবিনো খালী থাকে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত কাৰোবাৰ কাৰণে সাঁচি থোৱা যেন অনুভৱ পায়। আমি গোলাঘাট যি চিভিল শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত আমি প্ৰত্যক্ষ কৰি আহি দেখিছোঁ যে বিভিন্ন দামী দৰৱ, বহুত ধৰণৰ ৰোগৰ দৰৱ ইয়াতে পৰি থকা দেখা গৈছে। আমি সন্দেহ কৰা মতে বৰ্তমান যি ছুপাৰিনটেণ্ডেণ্ট আছে তেখেত মানে আমি জনা মতে তেখেত বেছিদিন হোৱা নাই, কিন্তু আগৰ যি ছুপাৰিনটেণ্ডেণ্ট আছিলে যি উত্তম দত্ত, তেখেতৰ নেতৃত্বত এই গাফিলতি হৈছে বুলি আমি অনুমান কৰিছোঁ। আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে এইটো কাৰ গাফিলতিৰ কাৰণে হৈছে আৰু এই দৰৱখিনি ইমানখিনি দৰৱ কিয় এক্সপায়াৰী হ'ব পাইছে। আজি গোলাঘাট জিলাখনত মানুহৰ কিমান আছে সেই ভিত্তিতহে দৰৱ আহে, কিন্তু এই দৰৱখিনি ইমান এক্সট্ৰা দৰৱখিনি কিয় এক্সপায়াৰী হ'ব পালে, সেয়েহে আমি স্বাস্থ্যমন্ত্ৰী মহোদয়ক এই বিষয়টো তদন্ত কৰি যিসকল বিষয়ে ইয়াৰ লগত জড়িত আছে তেখেতলোকক তদন্তৰ আওতালৈ আনি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু বিভিন্ন সময়ত দেখা গৈছে